কাৰণে জনসাধাৰণক এটা মেছেজ দিবৰ কাৰণে আমি অসম জাতীয় পৰিষদ এটা নয়ন আছে অকণমান এটা কাম কৰক গানটো গাই হেৰি কৰি বিনালে যিটো চিনেমাখনৰ যি নাম তাৰ লগে লগে প্ৰকৃতিয়েও এতিয়া ৰৈ ৰৈ বিনাইছে চাব। এতিয়া বৰষুণো আজি দিনটোতে বৰষুণ দিছে, গতিকে আকাশেও ৰৈ ৰৈ বিনাইছে, প্ৰকৃতিও বিনাইছে। এতিয়া আজি এই পবিত্ৰ দিনটোত আমি পুনৰ আহ্বান জনাইছো, কাশ্মীৰ ফাইলছ যেতিয়া হৈছিলে মুখ্যমন্ত্ৰী প্ৰথমে গৈছিলে আৰু যিসকল বিষয়া কৰ্মচাৰী আছিলে তেওঁলোককো মানে চিনেমাখন ছুটি দিছিলে, চিনেমাখন চাবলৈ বাধ্য কৰিছিলে, আজি দিনটো ছুটি দিছিলে। আমি আজিও মুখ্যমন্ত্ৰীক এতিয়া পুৱা 10:15 হ'ব, এই 10:15টো কৈছোঁ আজিৰ দিনটো ছুটি কিয় ঘোষণা নকৰিলে বা ঘোষণা কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীয়েও আজিৰ দিনটোত নিজৰ কেবিনেট মন্ত্ৰী বিধায়কসকলক লগত লৈ চিনেমা হলত চিনেমা আজি ৰৈ ৰৈ বিনালে চাবলৈ যাবনে নাযায় এইটো অসমৰ ৰাইজে চাব।